হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন আন এটা ভিডিঅ'লৈ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ আজি ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজাল্ট আহি গৈছে আৰু ৰেজাল্টটো সকলোৱে পাইছে। আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজাল্ট দিছে আৰু ৰেজাল্ট সকলোৱে পাইছে। সকলোৱে বহুত ধৰণে কুৱেশ্যন কৰি আছে। কিছুমানে কৈ আছে যে মাৰ্কশ্বিটটো কেনেকৈ ডাউনলোড কৰিম। চ' আপোনালোকক জনাই দিওঁ যে মাৰ্কশ্বিটটো এতিয়ালৈকে দিয়া নাই আৰু মাৰ্কশ্বিটটোৰ যিটো লিংক বা ৱেবছাইটৰ যিটো সেই লিংক এইটো এতিয়ালৈকে দিয়া নাই আৰু যেতিয়া দিব মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাই যাব আৰু মাৰ্কশ্বিটটো কেনেকৈ ডাউনলোড কৰে আপোনালোকে সকলোখিনি পাই যাব। মাৰ্কশ্বিটটো এতিয়ালৈকে দিয়া নাই। আৰু এটা কথা হ'ল যে বহুতে কুৱেশ্যন কৰি আছে যে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজাল্ট কেতিয়া দিব। চ' আপোনালোকক জনাই দিওঁ যে MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজাল্ট যদি আহি গৈছে তেনেহ'লে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজাল্ট আহি যাব, সোনকালে আহিব। কিন্তু এতিয়া কেতিয়া আহিব এইটো ক'ব নোৱাৰোঁ, কিন্তু সোনকালে আহিব। আৰু বহুতে কুৱেশ্যন কৰি আছে যে নট ক্লিয়াৰ মানে কি। চ' আপোনালোকক জনাই দিওঁ যে ক্লিয়াৰ এণ্ড নট ক্লিয়াৰ হ'ল যিসকলৰ বেক লগা নাই তেওঁলোকক ক্লিয়াৰ বুলি লিখা আছে আৰু যিসকলৰ বেক লাগিছে তেওঁলোকৰ নট ক্লিয়াৰ বুলি লিখা আছে। আপোনালোকে তাত দেখিব যে নট ক্লিয়াৰ আৰু ক্লিয়াৰ দুটা ছেপাৰেট আছে। যিসকলৰ ক্লিয়াৰ হৈছে তেওঁলোকে ক্লিয়াৰত আপোনালোকৰ যিটো এনৰলমেণ্ট নাম্বাৰটো লিখা আছে আৰু যিসকলৰ ক্লিয়াৰ হোৱা নাই বেক লাগিছে তেওঁলোকৰ নট ক্লিয়াৰৰ ঠাইত আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰটো দেখিবলৈ পাব। চ' বন্ধু বান্ধৱীসকল, যিসকলৰ ক্লিয়াৰ হোৱা নাই নট ক্লিয়াৰত আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰটো পাব আৰু যিসকলৰ ক্লিয়াৰ হৈছে তেওঁলোকে ক্লিয়াৰত এনৰলমেণ্ট নাম্বাৰটো পাব। আৰু আপোনালোকে বহুতে কুৱেশ্যন কৰি আছে যে মাৰ্কশ্বিটত মই আপোনালোকক এটা চিম্পল মাৰ্কশ্বিট দেখাই দি আছোঁ। মাৰ্কশ্বিটত এইটো হৈছে মাৰ্কশ্বিটখন। এই মাৰ্কশ্বিটত দেখিছেনে NC লিখা আছে আৰু C লিখা আছে। NC মানে হ'ল নট ক্লিয়াৰ, এইটো ছাবজেক্টত আপোনালোকৰ ক্লিয়াৰ হোৱা নাই, আৰু C মানে হৈছে ক্লিয়াৰ, এইটো ছাবজেক্টত আপোনালোকৰ ক্লিয়াৰ হৈছে। আৰু কেইটা ছাবজেক্টত বেক লাগিছে কেইটাত লগা নাই সকলোখিনি আপোনালোকে মাৰ্কশ্বিটত দেখিবলৈ পাব। আৰু এটা কথা হ'ল যে পাৰ্চেণ্টেজটো আপোনালোকে এতিয়া দেখিবলৈ নোৱাৰিব যেতিয়ালৈকে মাৰ্কশ্বিটখন নাপাব। মাৰ্কশ্বিটটো পোৱাৰ পিছত আপোনালোকে চাব পাৰিব। আৰু মাৰ্কশ্বিটটো এতিয়ালৈকে দিয়া নাই, মাৰ্কশ্বিটটো দিব, সোনকালে দিব। যিহেতু ৰেজাল্ট আহি গৈছে মাৰ্কশ্বিটটো পাই যাব আপোনালোকে। চ' আপোনালোকৰ মাৰ্কশ্বিটটো পাবলৈ হ'লে ভিডিঅ'টো আপোনালোকে ভিডিঅ' চাই থাকিব আৰু আপোনালোকক মাৰ্কশ্বিটৰ যিটো কেনেকৈ ডাউনলোড কৰে কি কৰিব লাগে সকলোখিনি মই ভিডিঅ' বনাই দিম আৰু আপোনালোকে আপোনাৰ মোবাইলৰ সহায়তে মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব। আৰু মাৰ্কশ্বিটটো এতিয়ালৈকে দিয়া নাই। আৰু BA ফাৰ্ষ্ট ছেমিষ্টাৰ ৰেজাল্ট সোনকালে দিয়া হ'ব। আৰু যিসকলে ক্লিয়াৰ হোৱা নাই বা যিসকলৰ ক্লিয়াৰ হৈছে তেওঁলোকৰ এনৰলমেণ্ট নাম্বাৰটো ভালদৰে চাব। যে এনৰলমেণ্ট নাম্বাৰটো ক'ত আছে, ক্লিয়াৰত আছে নে নট ক্লিয়াৰত আছে। তেতিয়াহ'লে আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব যে আপোনাৰ বেক লাগিছে নে লগা নাই।